আজি মই ৰুটিৰ এটা সুন্দৰ ৰেচিপি বনাব ওলাইছোঁ। তাৰ কাৰণে মই আটা আৰু ময়দা মিহলাই তাতে অকণমান ৰিফাইন দি আটাকেইটা মাৰি লৈছোঁ আৰু এতিয়া বেলি লৈছোঁ এচাত। ইতিমধ্যে ৰুটিকেইটা এয়া বেলা হৈ গৈছে। আজি মই নাৰিকল দি বনাম, গতিকে মই ৰুকা নাৰিকল অলপ দিলোঁ, তাতে অলপমান চেনি দিলোঁ, দি পেলাই এতিয়া এইখিনি মই সুন্দৰকৈ সানি লৈছোঁ। চাওক, এটা অতি সুন্দৰ ৰেচিপি, খাবলৈও বৰ ভাল লাগে আৰু বনাবলৈও সহজ। মই আজি সাজত বনাম, তাৰ বাবে মই এটা সাজ পাতি লৈছোঁ। চাওক, সাজত বনালে বস্তুটো বনাবলৈ অলপ সহজ হয়। এইটো সাজটোত দিলোঁ, ৰুটিখন দি দিলোঁ, দি পেলাই তাতে নাৰিকলখিনি দি দিছোঁ। নাৰিকলৰ পৰিৱৰ্তে আপোনালোকে তিল দিব পাৰে, নাইবা আপোনালোকে যি চব্জি খাই ভাল পায়, ধৰক বনাই থৈছে চব্জি, সেই চব্জিটো অলপ ঠাণ্ডা হওঁতে ইয়াতে ভৰাই দি তেনেকৈও বনাই আপোনালোকে খাব পাৰে নিজৰ ৰুচি অনুসৰি। এয়া ইতিমধ্যে চাওক কাটি ল'লোঁ, লৈ পেলাই এইটো লাহেকৈ খুলি দিম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে A to Z টেষ্টি কিটচেন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, লগতে লাইকছ কমেণ্টছ কৰিব। এতিয়া এনেধৰণে মই চাওক আটাইকেইটা পিঠা মই এনেকৈ কাটি ল'ম। আটাইকেইটা এনেধৰণে কাটি মই সাজত দি এনেকৈ বনাই ল'ম। সাজ এইটোৰ পৰিৱৰ্তে বেলেগ সাজো দিব পাৰে দেই। সাজ বিভিন্ন ধৰণৰ সাজে আছে, মই ইয়াত আজি দুটা সাজেৰে বনাম, দুটা সাজত দি পেলাই দুই ধৰণেৰে বনাম। এয়া চাওক, একেধৰণে দুয়োটা সাজতে আপুনি এনেধৰণে কাটিব লাগে। গতিকে মই বেছি দীঘলীয়া নকৰি এটা সাজেই মই দেখুৱাইছোঁ কটাটো, কাৰণ ভিডিঅ'বিলাক বেছি দীঘল হ'লে মানুহে চাবলৈ অকণমান অসুবিধা পায়, যিহেতু আজিকালি সময়ৰ অতি অভাৱ নহয় জানো। এয়া চাওক, এয়া কটা হৈ গ'ল। আৰু এতিয়া মই গেছটো পাতি এটা কেৰাহী পাতি দিলোঁ, দি তাতে অলপমান মই ৰিফাইন দি দিলোঁ। আৰু ৰিফাইনটো বেছি গৰম নহওঁতে মই তাতে এয়া পিঠাকেইটা পেলাই দিছোঁ। বেছি গৰম হ'লে হয় কি, পিঠাকেইটা পটকৈ ভিতৰটো নিসিজিব, বাহিৰটো ৰঙা কৰি গুচি যাব। সেইটো কাৰণে অকণমান গৰম হওঁতে তেলটো দি দিব লাগে পিঠাকেইটা। ঠিক এনেধৰণে মই গোটেইকেইটা পিঠা এতিয়া লৰাই বগৰাই ভাজিম। খাবলৈও অতি সহজ হৈ গ'ল। চাওক, বনাবলৈও সহজ, খাবলৈও অতি সহজ, অতি এটা সুস্বাদু খাদ্য ইতিমধ্যে হৈ গ'ল। আপোনালোকে যিকোনো লগতে খাব পাৰে, চাহৰ লগতো খাব পাৰে, মানে যেনেধৰণে ভাল পায় তেনেধৰণে খাব পাৰে, গাখীৰৰ লগত খাব পাৰে, যিহৰ লগতে। মই ধৰক এতিয়া এয়া চাওক কিমান ধুনীয়াকৈ সজোৱা হৈ গৈছে। মই আজি চচৰ লগত খাম, গতিকে চচ অলপমান দি দিলোঁ। ঘৰতে বনোৱা বিলাহীৰ চচ আছিলে, এটা অতি সুন্দৰ ৰেচিপি, গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো পঢ়িলে পৰা শেষলৈকে চাবলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।